যে অস্তিত্ব ৰক্ষাৰ প্ৰতিবাদ হ'ব আৰু কাইলৈ এখন প্ৰতিবাদত যোৰহাটৰ সমূহ খিলঞ্জীয়া ৰাইজে আমাৰ লগত যোগাযোগ কৰিছে। কাইলৈ প্ৰায় আমি ৫,০০০ মানুহ যোৰহাটৰ ৰাজপথত আমি গোট খাম আৰু কাইলৈ আৰু ইমান দিন প্ৰশাসনক অনুৰোধ কৰাৰ পিছত যিহেতু উচ্ছেদ নকৰিলে আৰু এই বাংলাদেশীটোক গ্ৰেপ্তাৰ নকৰিলে চৰকাৰে, কাইলৈ ঢাকাই পতিলে মুভমেণ্ট কৰা হ'ব। আমাৰ ৫,০০০ ওপৰত মানুহ হ'ব কাইলৈ। আৰু কাইলৈ যেটো প্ৰতিবাদ হ'ব অসমৰ ইতিহাসত আজিলৈকে এনেকুৱা প্ৰতিবাদ হোৱা নাই। কাইলৈ ভয়ংকৰ প্ৰতিবাদ হ'ব, গণতন্ত্ৰৰ শেষ স্তৰলৈকে প্ৰতিবাদ হ'ব। কি কৈছে? ৰেলী হ'ব একদম ঢাকাই পতিলৈকে ৰেলী হ'ব। আমাক বিজেপি কংগ্ৰেছ নকৰিব, কাৰণ বীৰ লাচিত সেনাৰ ইতিহাসত ইয়াৰ আগৰবাৰ যিটো আটাইতকৈ ডাঙৰ আন্দোলন হৈছিলে সেইদিনা নৰেন্দ্ৰ মোদী যোৰহাটলৈ আহিছিলে। সেইদিনা নৰেন্দ্ৰ মোদী যোৰহাটলৈ আহিছিলে আৰু সেইদিনাই বীৰ লাচিত সেনাৰ আটাইতকৈ ডাঙৰ ৰেলী হৈছিলে যোৰহাটত। আমি বিজেপিও নহয়, কংগ্ৰেছো নহয়, আমাৰ ভোট বেংক মানে কোনো ধৰণৰ কথা নাই ভোট বেংকৰ। কিন্তু আমাৰ কথা হৈছে জাতি বাচিব লাগিব, খিলঞ্জীয়া বাচিব লাগিব। আৰু এটা কথা আমি স্পষ্টকৈ আজি কৈ দিছোঁ, বাংলাদেশী বিৰোধ কৰিলে কিছুমান মানুহে কয় সকলো মুছলমান লগ হ'বৰ হ'ল, কিন্তু বীৰ লাচিত সেনাই কি কৈছে সকলো খিলঞ্জীয়া লগ হ'বৰ হ'ল। যদি হিন্দু মুছলমান নেৰেটিভটো আনে তাত আমাৰ আপত্তি আছে। বীৰ লাচিত সেনাই আজিলৈকে কোৱা নাই যে হিন্দু লগ হ'বৰ হ'ল। বীৰ লাচিত সেনাই কৈ আছে যে খিলঞ্জীয়া লগ হ'বৰ হ'ল। কিন্তু কিছুমান সংগঠনে মুছলমান লগ হ'বৰ হ'ল, মুছলমান লগ হ'বৰ হ'ল, এইবিলাক কথা কৈ পেলাই কি বুজাব বিচাৰিছে তাক লৈ আমাৰ সন্দেহ আছে। আৰু যদি সাম্প্ৰদায়িক সংঘৰ্ষ বিচাৰিছে এই মানুহখিনিক এৰেষ্ট কৰিব লাগে। মই বিদ্যুৎ শইকীয়াৰ কথাটো এটাই ৰিপ্লাই দিছোঁ, নদীবান আন্দোলন ফ্লপ, নদীবান ফ্লপ। গুৱাহাটীত মানুহক ভূমিপট্টা দিম বুলি ক'লে ফ্লপ। কোনটো আন্দোলন কৃষক মুক্তিয়ে কওক, কোনটো আন্দোলন ছাকচেছফুল হ'ল? কোনটো আন্দোলন ছাকচেছফুল হ'ল? তোমালোকে এজন বিধায়কৰ তলত বিধায়কৰ ভোট বেংকৰ কাৰণে কাজিয়া লাগি থাকিবা, আমাৰ জাতি সত্তাটোক ভেঙুচালি কৰিবা, বাংলাদেশীৰ ওচৰত মূৰ ধুৱাবা। তোমালোকৰ যদি কথা ইয়াত খুলিবলৈ যায়, তোমালোকৰ ল'ৰা এটা ২০ লাখ টকা খুজি পেলাই জেলত থকা নাই জানো? বীৰ লাচিত সেনাৰ কোনোবাই আজিলৈকে তোমালোকৰ এগেইনষ্টত পোষ্ট দিছে নেকি? তোমালোকৰ এগেইনষ্টত আমি কিবা মন্তব্য কৰিছো নেকি? শুনক, মই এটা কথা স্পষ্টকৈ কৈছো, পাব্লিক টয়লেট কেইটাহে জেলত আছে, পইচা বিচৰা কেইটা পইচা বিচাৰি উমানন্দ মুদৈ জেলত আছে। কিন্তু আমি একো প্ৰতিক্ৰিয়া দিয়া নাই। আমাৰ ওচৰলৈ সাংবাদিক বহুতবাৰ আহিছে, কিন্তু আমি প্ৰতিক্ৰিয়া নাই দিয়া। আমি নিজৰ ককাই ভাইৰ মাজত কাজিয়া হোৱাটো নিবিচাৰো। কিন্তু তোমালোকে দাম্ভিকতা কথা কবা, তোমালোকৰ MLA ভোট বেংক লাগে, আমাক নালাগে না। আমাক অনা অসমীয়া ভোটো নালাগে, হিন্দু বাংলাদেশী ভোটো নালাগে, আমাক মুছলমান বাংলাদেশী ভোটো নালাগে। আমি খিলঞ্জীয়া হয়, ইয়াত মূৰ তুলি জীয়াই থকা মানুহ। আমি এইবোৰ পলিটিক্সৰ কথা, যোনদিনা পলিটিক্সত আহিম কাৰো ভোট নালাগে বুলি কৈ আহিম। নপুংসক নহয় আমি। তোমালোকৰ নিচিনা ক্ষমতা হেৰাম বুলি যে তোমালোকে ভয় খোৱা, ক্ষমতাৰ পৰা গুচি যাবা বুলি, আমাৰ ক্ষমতা নাই, তথাপিতো আমি ৰজা।